নিশা জখলাবন্ধাৰ মিৰিভেটিত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত তিনিখনকৈ দোকান সম্পূৰ্ণভাৱে ভস্মীভূত হয়। মিৰিভেটিৰ সোমেশ্বৰ বৰা নামৰ ব্যৱসায়ীগৰাকীৰ গেলামালৰ দোকানত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। ধাৰাসাৰ বতাহ বৰষুণৰ মাজতে নিশা সংঘটিত হয় অগ্নিকাণ্ড। সোমেশ্বৰ বৰাৰ গেলামালৰ দোকানৰ সকলো সামগ্ৰী ভস্মীভূত হোৱাৰ লগতে কাষতে থকা জয়ন্ত দাসৰ এখন কম্পিউটাৰ প্ৰিণ্টিঙৰ দোকানৰো সকলো সামগ্ৰী জুইত জাহ যায়। এখন চেলুনতো অগ্নিসংযোগ হৈ ভস্মীভূত হয় চেলুনখন। প্ৰায় 15 লাখ টকাৰ সম্পত্তি ভস্মীভূত হয়। বতাহ বৰষুণৰ সময়ত বিজুলী নাছিল যদিও কেনেধৰণে অগ্নিকাণ্ড সংঘটিত হ'ল সঠিক তথ্য লাভ কৰা নাই। যদিও গাঁৱৰ নামঘৰত ভাগৱত পাঠত সকলো ব্যস্ত থকাৰ সময়ত দোকানত গৰাকী নথকাৰ সুযোগ গ্ৰহণ কৰি কোনো লোকে অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে গৰাকীয়ে। পূৰ্বতেও এবাৰ দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল দোকানখন। নিশা অগ্নি নিৰ্বাপক বাহিনী আহিছিল যদিও ইতিমধ্যে জ্বলি শেষ হয় সকলো। জুই জ্বলি গ'ল গোটেই শেষ। এই মিৰিভেটি বুলি কয়, এইখিনি হাতীমূৰা সোমোৱা ৰাস্তাটোৰ অপজিটত মিৰিভেটি। গেলামাল দোকান এখন, চেলুন এখন, আকৌ কম্পিউটাৰৰ দোকান, গোটেইকেইখনেই জ্বলিছে। হয়, মোৰ কম্পিউটাৰৰ দোকান, মানে গেলামালৰ দোকান, গোটেইখিনিয়ে জ্বলিছে। সম্পূৰ্ণ ক্ষতি। গেলামাল দোকানখনতো একোৱেই নাই, মোৰো গোটেই কম্পিউটাৰৰ ছেট জ্বলি গ'ল গোটেই শেষ। কালি হৈছে।